চলিত বিশ্বকাপৰ পৰা ব্ৰাজিলৰ অপ্ৰত্যাশিত বিদায়। নৰৱেৰ হাতত পৰাভূত 5 বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিল। খেলপথাৰত কান্দোনত ভাগি পৰিল ব্ৰাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰ জুনিয়ৰ। গল্ডেন বুটৰ দৌৰত মেছি এমবাপেৰ পাছত আৰ্লিং হালাণ্ড। চলিত বিশ্বকাপত বিজয়ৰত থমকিল 5 বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলৰ। 2002 চনৰ পাছত ষষ্ঠবাৰলৈ বিশ্বকাপ জয়ৰ সপোনো ভংগ হ'ল ফুটবলৰ পাৱাৰ হাউচ ব্ৰাজিলৰ। বিশ্বৰ কোটি কোটি অনুৰাগীক বিষাদৰ সাগৰত পেলাই চলিত বিশ্বকাপৰ পৰা বিদায় ল'লে ফুটবল জগতৰ মহাশক্তিমান দল ব্ৰাজিলে। নৰৱেৰ শক্তিশালী ৰক্ষণ বিভাগৰ সন্মুখত প্ৰি-কোৱাৰ্টাৰ মেচৰ খেলপথাৰত নিষ্প্ৰভ হৈ পৰিল ব্ৰাজিলৰ দুৰন্ত গতি। চলিত বিশ্বকাপৰ ৰাউণ্ড অফ 16ৰ এখন হাই ভল্টেজ মেচত নিশা খেলপথাৰত নামিল ব্ৰাজিল আৰু নৰৱে। মেচৰ 11 মিনিটতে ব্ৰাজিলে লাভ কৰা এটা পেনাল্টি শ্বট কাৰ্যকৰী কৰাত বিফল হ'ল ব্ৰাজিলৰ ফুটবলাৰ ব্ৰুনো গুইমাৰেছ। ব্ৰুনোৰ শ্বট প্ৰতিহত কৰিলে নৰৱেৰ দুৰ্ধৰ্ষ গলৰক্ষক অৰ্জান নাইলেণ্ডে। এই বিফল শ্বটটোৱেই ব্ৰাজিলৰ পৰাজয়ৰ অন্যতম কাৰণ বুলি ক'ব খোজে একাংশ ফুটবল অনুৰাগীয়ে। মেচখনত আক্ৰমণ প্ৰত্যাক্ৰমণৰ পাছতো প্ৰথমাৰ্ধত কোনো এটা দলে গ'ল স্ক'ৰ কৰিবলৈ সক্ষম নহ'ল। কিন্তু তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনৰ 79 মিনিটত সুন্দৰ হেডেৰে প্ৰথমটো গ'ল স্ক'ৰ কৰে নৰৱেৰ দুৰ্ধৰ্ষ ফুটবলাৰ আৰ্লিং হালাণ্ডে। নৰৱেৰ শক্তিশালী ৰক্ষণ বিভাগক অতিক্ৰম কৰি সমতা স্থাপন কৰিবলৈ বহু যুঁজ দিলে 5 বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলে। ইফালে নিৰ্ধাৰিত 90 মিনিটত নৰৱে 1-0 গলত আগবাঢ়ি থকা সময়তে ইনজুৰি টাইমৰ আৰম্ভণিতে দ্বিতীয়টো গ'ল স্ক'ৰ কৰিলে নৰৱেৰ তাৰকা ফুটবলাৰ আৰ্লিং হালাণ্ডে। ইয়াৰ পাছত মেচখনত নৰৱে দলে 2-0ৰ অগ্ৰগতি লাভ কৰে। ইফালে মেচৰ 68 মিনিটত খেলপথাৰত নামিল ব্ৰাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰ জুনিয়ৰ। ইনজুৰি টাইমৰ অন্তিম সময়ত ব্ৰাজিলে লাভ কৰে আন এটা পেনাল্টি শ্বট। এই পেনাল্টি শ্বটক গ'ললৈ ৰূপান্তৰ কৰিলে নেইমাৰ জুনিয়ৰে। কিন্তু নেইমাৰৰ এই গ'লটোৱে ব্ৰাজিলক জয়ৰ শিখৰত আৰোহণ কৰাব নোৱাৰিলে। ফলত 2-1ৰ ব্যৱধানত জয়ী হৈ চলিত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে নৰৱে ফুটবল দলে। এতিয়ালৈকে 4 বাৰ বিশ্বকাপত অংশগ্ৰহণ কৰা নৰৱে প্ৰথমবাৰৰ বাবে এইবাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশেৰে ৰচিলে ইতিহাস। ইফালে 36 বছৰৰ পাছত বিশ্বকাপৰ নকআউটৰ পৰাই বিদায় ল'লে 5 বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলে। বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পাছত খেলপথাৰত আৱেগিক হৈ পৰিল ব্ৰাজিলৰ খেলুৱৈসকল। লগতে ষ্টেডিয়ামত বহি থকা হাজাৰ হাজাৰ ফুটবল অনুৰাগীসকলৰো চকু সেমেকাই তুলিলে এই অপ্ৰত্যাশিত পৰাজয়ে। খেলপথাৰতে কান্দোনত ভাগি পৰিল কেৰিয়াৰৰ অন্তিমখন বিশ্বকাপ খেলা নেইমাৰ জুনিয়ৰ। নেইমাৰক সান্তনা দিলে ব্ৰাজিলৰ আন সতীৰ্থসকলে। মেচৰ পাছতে বুকুত পৰাজয়ৰ বেদনা লৈ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিলে 2014, 2018, 2022 আৰু 2026ৰ বিশ্বকাপত অংশগ্ৰহণ কৰা নেইমাৰ জুনিয়ৰে। অৱসৰৰ পূৰ্বে জাতীয় দলৰ জাৰ্চিত অন্তিমটো গ'ল স্ক'ৰ কৰিলে নেইমাৰ জুনিয়ৰে। এই গ'লৰ জৰিয়তে বিশ্বকাপত নেইমাৰ জুনিয়ৰৰ গ'লৰ সংখ্যা 9টালৈ বৃদ্ধি পালে। উল্লেখ্য যে চলিত বিশ্বকাপত ব্ৰাজিলৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব প্ৰদানেৰে নৰৱেক জয়ৰ সোৱাদ দিয়া আৰ্লিং হালাণ্ডক লৈ বিশ্ব ফুটবলত আৰম্ভ হৈছে তুমুল চৰ্চা। চলিত বিশ্বকাপত নৰৱেৰ ফুটবলাৰ আৰ্লিং হালাণ্ডে এতিয়ালৈকে স্ক'ৰ কৰিছে মুঠ 7টা গ'ল। 7টা গ'লেৰে মেছি আৰু এমবাপেৰ সৈতে সমতা স্থাপন কৰি গল্ডেন বুটৰ দৌৰত সমানে আগবাঢ়িছে আৰ্লিং হালাণ্ড। অহা 12 জুলাইত কোৱাৰ্টাৰ ফাইনেলৰ যুঁজত ইংলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব ফুটবল বিশ্বৰ নতুন শক্তিশালী দল নৰৱে। কোৱাৰ্টাৰ ফাইনেলত নৰৱে দলৰ তাৰকা খেলুৱৈ আৰ্লিং হালাণ্ডৰ দুৰ্দান্ত প্ৰদৰ্শন চাবলৈ অপেক্ষাৰত হৈ থাকিব বিশ্বৰ কোটি কোটি ফুটবল অনুৰাগী। আনহাতে ষষ্ঠটো খিতাপৰ বাবে ব্ৰাজিলে অপেক্ষা কৰিব লাগিব 2030 চনৰ বিশ্বকাপলৈ। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ NA।